নমস্কাৰ মোৰ অংকিতাৰকে ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত কেইখনমান ছিংগল মেখেলা আৰু চাদৰ লৈ আনিছোঁ। নিশ্চয় আপোনালোকৰ ভাল লাগিব বা মন পচন্দ হ'ব। ভাল লাগিলে অৰ্ডাৰ কৰিব পাৰিব। এই ভিডিঅ'টো মই আপোনালোকৰ ৰিকুৱেষ্ট ক্ৰমে লৈ আনিছিলোঁ। বহুকেইজনীমান বাইদেৱে জনাইছিল যে তেওঁলোকক ছিংগল চাদৰ আৰু মেখেলা লাগে হেনো। সেয়েহে আপোনালোকৰ ৰিকুৱেষ্ট ক্ৰমে এই মানে কাপোৰকেইখন আৰু মানে চাদৰ কেইখন আৰু মেখেলা কেইখন মই লৈ আনিছোঁ। গোটেইখিনি মই ভালদৰে দেখাই দিম। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আপোনালোকে গোটেইখিনি চাব। আহল বহল ডাঙৰ দীঘল আছে। এইখন চাব ধুনীয়া হয়। এটা ধুনীয়া ডিজাইন কৰি এই চাদৰখন বনাই দিয়া হৈছে। ৰঙা আৰু সেউজীয়া ৰংটোৰে বুটাখিনি দিয়া হৈছে। আহল বহল ডাঙৰ দীঘল আছে। মই খুব ধুনীয়াকৈ চাদৰখন মই মোৰ নিজৰ গাত লৈ দেখাই দিছোঁ। আৰু যদি এই চাদৰখন ভাল লাগে তেনেহ'লে ল'ব পাৰিব। নেক্সট মই আন এখন চাদৰ আপোনালোকৰ দেখাই আছোঁ। নেক্সট এয়া চাব। ভিডিঅ'ত যেনেকুৱা কালাৰ দেখা পাইছে চেম তেনেকুৱা হয়। কালাৰটো হালধীয়া আৰু বগা ৰংটো বুটাখিনি দিয়া হৈছে। আহল বহল ডাঙৰ দীঘল আছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ গুণা ব্যৱহাৰ কৰা হৈছে ছাইডত। আৰু এই চাদৰখন যদি আপোনালোকক ভাল লাগে তেনেহ'লে ল'ব পাৰিব। ভিডিঅ'ৰ আৰম্ভণিতে জনাই থওঁ যে হয়তো মই কেতিয়াবা কিছুমান প্ৰব্লেমৰ কাৰণে আপোনালোকৰ ফোনবিলাক ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ। প্লিজ আপোনালোকে হোৱাটছআপ কৰিব। মোৰ এই অংকিতা ডেকা চেনেলটোৰ জৰিয়তে কেৱল তাঁতশালত থলুৱা শিপিনীৰে হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। ইয়াত কোনো ধৰণৰ কিনা মেখেলা চাদৰ বা মেচিনতে গুচা বুটা তেনেকুৱা নাপাব। কেৱল হাতে বোৱা মেখেলা চাদৰ পাবৰ কাৰণে এতিয়াই এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। নেক্সট মই আন এখন ৰঙা পাৰি দিয়া চাদৰ দেখাই আছোঁ। সেউজীয়া আৰু ৰঙা ৰংটো বুটাখিনি দিয়া হৈছে। আহল বহল ডাঙৰ দীঘল আছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। আৰু যদি এই চাদৰখন আপোনালোকৰ ভাল লাগে তেনেহ'লে ল'ব পাৰিব। আজি আপোনালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে কালাৰিং চাদৰ লগতে বগা চাদৰৰ পাৰি থকা ৰঙা, ক্ৰীম কালাৰ আৰু সেউজীয়া এনেকুৱা ধৰণৰ কাপোৰখিনি মই দেখাই দিম। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ গোটেইখিনি চাব যাতে মই যিখিনি কথা কৈ আছোঁ আপোনালোকে ল'ব পাৰিব। মই জনাওঁ যে যদি আপোনালোকে কেছ অন ডেলিভাৰী ল'ব বিচাৰে নলবাৰী আৰু ৰঙিয়াৰ পৰা ল'ব পাৰিব। ইয়াতকৈ দূৰ হ'লে মই আপোনালোকক দিব যাব নোৱাৰিম বা কেছ অন ডেলিভাৰী দিব নোৱাৰিম। কুৰিয়াৰ ব্ৰডাৰৰ জৰিয়তে পঠাব পাৰিম। কুৰিয়াৰ চাৰ্জ 100 টকাটো এক্সট্ৰা হ'ব। নেক্সট মই আন এখন মৰম লগা চাদৰ দেখাই আছোঁ। ইয়াৰ দিশটো হৈছে কমলা বানেটো বৈ দিয়া হৈছে গুলপীয়া ৰং। খুব ধুনীয়া এটা কালাৰ আহিছে। ভিডিঅ'ত আপোনালোকে যেনেকুৱা কালাৰ দেখা পাইছে চেম তেনেকুৱা হয়। বহুত বেছি ধুনীয়া এখন ছিংগল চাদৰ। আৰু যদি এই চাদৰখনো আপোনালোকৰ ভাল লাগে তেনেহ'লে ল'ব পাৰিব। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। মই সন্ধিয়া 6টাৰ পৰা 7টাৰ ভিতৰত ডেইলি ভিডিঅ'বিলাক আপলোড কৰোঁ। খুব ধুনীয়া ধুনীয়া হাতে বোৱা মেখেলা চাদৰ ডিজাইন লগতে কালেকশ্যনবিলাক আপোনালোকে পাই যাব। ইয়াত কোনো ধৰণৰ কিনা মেখেলা চাদৰ নাপাব। 150, 200 বা 300 পাবৰ কাৰণে কোনো ধৰণৰ কিনা মেখেলা চাদৰ আপোনালোকে নাপাব। কাৰণ বহুতে তেনেকুৱাকৈ কয় 200 বোলে মেখেলা চাদৰ পায়। কিন্তু আপোনালোকে পাই যাব, দোকানতো পাই যাব। কিন্তু কিনাহে পাব। বোৱা মেখেলা চাদৰ কোনো 200 বা 300 দিব নোৱাৰে। বহুত বেছি কষ্ট, শিপিনীবিলাকৰ কষ্ট জড়িত হৈ থাকে। নেক্সট মই আন এখন কমলা চাদৰ দেখাই আছোঁ। যিহেতু মই বেছিভাগ আপোনালোকৰ মাজলৈ যোৰাবিলাকে লৈ আনো সেয়েহে মোৰ যোৰা মানে হৈছে। কিন্তু যোৰা নহয়, ছিংগল চাদৰ আৰু মেখেলাহে মই এই ভিডিঅ'টোৰ মাজেদি আপোনালোকক দেখাম। আৰু যদি আপোনালোকে যোৰা লাগে মেখেলা চাদৰ যোৰাকৈ তেনেহ'লে পাই যাব। আৰু অতি কম মূল্যত দিবলৈ চেষ্টা কৰোঁ। এনেকুৱা নহয় যে আপোনালোকে কাপোৰবিলাক আপোনালোকে 800ৰ পৰা আৰম্ভ হয়। বাকী ডিজাইন লোৱা কথা এনেকুৱা নহয় যে আপোনালোকে হেভি মেখেলা চাদৰো 800ত পাই যাব। কাৰণ যিখিনি পাট সূতাৰ হয় বা পদ্মিনী সূতাৰ হয় বহুত বেছি ডিজাইন এটা কৰি বনাই দিয়া হৈছে। সেই কাপোৰ মই আপোনালোকক 800ত দিব নোৱাৰোঁ। সেই কাপোৰ আপোনালোকে 1500ৰ পৰা 2000, 2500 এনেকুৱাকৈ ল'ব লাগিব। যিটো কাপোৰৰ কোৱালিটি সেই কাপোৰৰ কোৱালিটি লৈ কথা। যিমান মানে প্ৰাইচটো বেছি হ'ব সেই হিচাপে কাপোৰযোৰ ভাল হ'ব। এনেকুৱা নহয় যে আপোনালোকক মানে 1500ত মই কম দামী কাপোৰ দিম তেনেকুৱা নহয়। কাপোৰৰ ডিজাইনটো বা আপোনালোকে লুকটো দেখা পাই গম পাব যে কাপোৰযোৰ দামী হয়। মই এইখন চাদৰ দেখাই দিছোঁ। মাছৰাজি সূতাৰ হয়। ডাঙৰ বুটা ব্যৱহাৰ কৰি দিয়া হৈছে। যিহেতু কাপোৰখিনি মানে ৰাফ ইউজ কৰাৰ কাৰণে ভাল হয় সেয়েহে মই চিম্পলে দেখাই দিছোঁ। দুখনমান হেভি আছে সেইখিনিও মই আপোনালোকক ভালদৰে দেখাই দিছোঁ।
চাব মই খুব ধুনীয়াকৈ চাদৰখন দেখাই দিলোঁ আপোনালোকক ইয়াৰ দিশটো বগা বানীটো বৈ দিয়া হৈছে হালধীয়া ৰং খুব ধুনীয়া এটা পাতল হালধীয়া কালাৰ আহিছে নেক্সট মই আন এখন ৰঙা পাৰি দিয়া চাদৰ দেখাই আছোঁ এইখন চাব ডিজাইনটো এনেকুৱা দেখাইছে আগতে এনেকুৱা এখন দেখালোঁ সেইখন গুণা আছিল এইখনত গুণা নাই মই আৰু ভালদৰে মেলি নেদেখাওঁ যিহেতু ভিডিঅ'টো অলৰেডি দীঘলীয়া হৈছে নেক্সট মই সেউজীয়া পাৰি থকা আন এখন চাদৰ দেখাই আছোঁ ধুনীয়া হয় এই চাদৰখনৰ ডিজাইনটো এনেকুৱা ধৰণৰ দিয়া হৈছে মাছৰাজি সূতাৰ হয় একেবাৰে কমফৰ্ট হয় আৰু যদি আপোনালোকক মানে লিমিটেড ষ্টকত আছে সেয়েহে যদি আপোনালোকক ভাল লাগে তেনেহ'লে সোনকালে বুকিং কৰিব যিখিনি দূৰৰ হয় তেওঁলোকে অনলাইন যোগে ল'ব পাৰিব ইয়াত কোনো ধৰণৰ প্ৰব্লেম নাপায় যে পইচাটো লৈ মই কাপোৰযোৰ নিদিম নেকি আজি ডেইলি মই কাপোৰ পঠাই থাকোঁ বা যিখিনিয়ে কাপোৰ লৈছে সেইখিনিয়ে গম পায় খুব ধুনীয়াকৈ মানে যদি কুৰিয়াৰত পঠাওঁ সোনকালে পাই যাব যিখিনি ছাৰ্ভিচ নাথাকে অলপ পলম হয় মানে যদিহে মই পোষ্ট অফিচত দিব লাগে কিন্তু যিখিনি কুৰিয়াৰত পঠাওঁ সেইখিনিয়ে সোনকালে পাই যাব নেক্সট মই ৰঙা পাৰি থকা আন এখন মেখেলা চাদৰ দেখাই আছোঁ এয়া চাব চাদৰখন মই খুব ধুনীয়াকৈ দেখাই দিলোঁ আপোনালোকক নেক্সট মই আন এখন ক্ৰীম কালাৰৰ চাদৰ দেখাই আছোঁ বয়সস্থবিলাকে এইখন চাদৰ পিন্ধিবৰ কাৰণে ভাল হ'ব এনেকুৱা নহয় যে কেৱল বয়সস্থই পিন্ধিব পাৰিব তথাপিও বয়সস্থবিলাকে অলপ কম কালাৰৰ বিচাৰে বাবে মই জনাই থৈছোঁ এয়া চাব মই মোৰ নিজৰ গাত লৈ দেখাই দিছোঁ বহুত বেছি ধুনীয়া হয় এইখন চাদৰো ডিজাইনটো এনেকুৱা ধৰণৰ দিয়া হৈছে এতিয়ালৈ যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'বিলাক কেনে পায় বা কাপোৰবিলাক নেক্সট মই মেখেলা দেখাই আছোঁ মেখেলা ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ ওপৰলৈকে বুটাখিনি দিয়া হৈছে কমলা আৰু ৰঙা ৰংটোৰ বুটাখিনি দিয়া হৈছে ধুনীয়াকৈ তৰাৰ ডিজাইনত ডাঙৰ ডাঙৰ তৰাৰ ডিজাইনত মেখেলাখন বনাই দিয়া হৈছে নেক্সট মই সেউজীয়া মানে ৰঙৰ আন এখন মানে সেউজীয়া বুটা থকা মেখেলা দেখাই দিলোঁ নেক্সট এখন দেখাইছোঁ মই আৰু মেলি নেদেখাওঁ যিহেতু আহল বহল ডাঙৰ দীঘল আছে ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ আজি মই আপোনালোকৰ ওচৰত এইকেইখনে চাদৰ লৈ আনিছিলোঁ আৰু মেখেলা দেখালোঁ আজিলৈ ইমানে ধন্যবাদ